নমস্কাৰ, মই পূৰবী শইকীয়া। আপোনালোক সকলোৱে হয়তো জানে, আবৃত্তি এটি অতি প্ৰাচীন কলা, অতি শ্ৰুতিমধুৰ কণ্ঠকলা। অতি পুৰণি কালৰ পৰাই আবৃত্তিৰ প্ৰচলন হৈছিল, বেদৰ দিনৰ পৰাই প্ৰচলন হৈছিল। কাৰণ ঋগ্বেদত কোৱা হৈছে, আবৃত্তি সৰ্বশাস্ত্ৰানাং বোধাদপি গৰীয়সী। অৰ্থাৎ আবৃত্তিয়ে সকলো শাস্ত্ৰৰ ভাৱাৰ্থ গ্ৰহণ কৰিব পাৰে। অকল ভাৰতবৰ্ষতেই নহয়, ইউৰোপৰ বিভিন্ন ঠাইত আবৃত্তিৰ প্ৰচলন আছিল। গ্ৰীচ দেশতো আবৃত্তিৰ প্ৰচলন আছিল। গ্ৰীচ দেশত আবৃত্তিকাৰসকলক ৰেপছডিষ্ট বুলি কোৱা হৈছিল। তেওঁলোকে পুৰণি যিবিলাক কাহিনী মুখে মুখে গাইছিল, যেনেকৈ আমাৰ বেদৰ শ্লোকবিলাক মুখে মুখে গোৱা হৈছিল আৰু মানুহে শুনিছিল, আৰু সেইকাৰণে বেদৰ আন এটা নাম হৈছে শ্ৰুতি। কিন্তু বৰ্তমান আবৃত্তি এটা পৰিবেশ্য কলাত পৰিণত হৈছে, আৰু সেইকাৰণেই আমি পৰিবেশ্য কলা হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আবৃত্তিৰ ক্ষেত্ৰত কিছুমান চৰ্ত মানি চলিব লাগিব। প্ৰথম কথা হ'ল আমাৰ কণ্ঠটো। আমি আবৃত্তিকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ'লে কণ্ঠ সাধনা কৰিবই লাগিব। যিহেতু আবৃত্তি এটা শ্ৰুতিমধুৰ কণ্ঠকলা, গতিকে আমাৰ কণ্ঠটোত যদি কিবা সমস্যা আছে, জিভাত যদি কিবা জড়তা আছে বা ওঠত যদি কিবা জড়তা আছে, সেইখিনি আমি কণ্ঠ সাধনাৰ জৰিয়তে নিৰ্মূল কৰিব পাৰোঁ। আৰু এটা কথা মন কৰিব লাগিব, যিটো কবিতা আমি আবৃত্তি কৰিম, সেই কবিতাটো আমি হৃদয়ংগম কৰিব পাৰিব লাগিব। যিগৰাকী কবিৰ কবিতা আমি ল'ম, সেই কবিগৰাকী, আবৃত্তিকাৰগৰাকী আৰু শ্ৰোতা দৰ্শক, এই তিনিওটা উপাদানৰ মাজত এটা ত্ৰিকোণীয়া সম্পৰ্ক স্থাপন হ'ব লাগিব। অৰ্থাৎ আবৃত্তিকাৰজনে কবিজনৰ কবিতাটো হৃদয়ংগম কৰি, আবৃত্তি কৰি দৰ্শক শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰিব পাৰিব লাগিব। কবিতাটো আমি হৃদয়ংগম কৰাৰ লগতে মুখস্থ কৰি ল'ব লাগিব। মুখস্থ নকৰিলে আমি আমাৰ চকু মুখত কবিতাৰ অভিব্যক্তি প্ৰকাশ কৰিব নোৱাৰোঁ বা ফুটাই তুলিব নোৱাৰোঁ। গতিকে কবিতাটো মুখস্থ কৰাটো একান্ত প্ৰয়োজন। তাৰপিছতে আহিল ৰসৰ কথাটো। নৱৰসৰ বিষয়ে নিশ্চয় আপোনালোকে পাইছে। এই ৰসৰ কথাটোৰ লগতে প্ৰকাশভংগী বা ভাৱৰ কথাটো জড়িত হৈ আছে। কবিগৰাকীয়ে যি ভাৱেৰে কবিতাটো লিখিছে, সেই ভাৱৰস আমি আবৃত্তিকাৰসকলে ফুটাই তুলিব পাৰিব লাগিব। যিহেতু আমি মঞ্চত কবিতাটো আবৃত্তি কৰিম, সকলোৱে দেখাকৈ আবৃত্তি কৰিম, যিহেতু বৰ্তমান আবৃত্তি এটা পৰিবেশ্য কলা, গতিকে কবিগৰাকীৰ যিটো ভাৱ, সেই ভাৱটো আমি আবৃত্তিকাৰজনে চকুমুখত ফুটাই তুলিব পাৰিব লাগিব। সেইটোৱে হৈছে ৰসৰ সঞ্চাৰ। যদি বীৰ ৰসেৰে লিখিছে, তেতিয়াহ'লে বীৰ ৰস ফুটাই তুলিব লাগিব। যদি হাস্যৰ ৰসেৰে লিখিছে, তেতিয়াহ'লে হাস্যৰ ৰস ফুটাই তুলিব লাগিব। যদি ৰৌদ্ৰ ৰস বা কৰুণ ৰস আছে, তেতিয়াহ'লে আমি সেই তেনেধৰণৰ ৰসবোৰহে আমি সঞ্চাৰণ কৰিব পাৰিম। এতিয়া ধৰি লওক, নিৰ্মল প্ৰভা বৰদলৈৰ কৰুণতম নামৰ যিটো কবিতা, নামেই কৰুণতম। এতিয়া সেই কবিতাটো যদি আমি হাস্যৰস সঞ্চাৰণ কৰি গাওঁ, তেনেহ'লে নহ'ব। আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে নাকত আহি লাগিলে, মই হেৰা পাওঁ মোৰ দেউতাক। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক। মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম, ক'ত? এই যে কবিতাটোত মই নিশ্চয় কৰুণ যিটো ৰস প্ৰকাশ কৰিব পাৰিছোঁ, আৰু এনেধৰণেৰে কৰুণ ৰসৰ যিবিলাক কবিতা,
নকন্দাকৈ বা হুকহুকাই আমি অভিনয় নকৰাকৈ আমি কণ্ঠৰ জৰিয়তে মানুহৰ অন্তৰত ৰেখাপাত কৰিব পাৰিব লাগিব। ঠিক তেনেকৈ শব্দ প্ৰক্ষেপণৰ ক্ষেত্ৰতো আবৃত্তিকাৰসকল সচেতন হ'ব লাগিব। কোনটো শব্দত আমি কিমান জোৰ দিম। এতিয়া উদাহৰণস্বৰূপে মমতাৰ চিঠি কবিতাটোত মৰমৰ শব্দটো আমি কেনেকৈ প্ৰক্ষেপণ কৰিম। মৰমৰ এনেকৈ কৈ থলে বাৰু মৰম প্ৰকাশ পাবনে? নিশ্চয় নাপায়। আমি এনেকৈ ক'ব লাগিব, মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ, আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি, চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। এনেধৰণে যদি আমি কবিতাটো উপস্থাপন কৰোঁ, তেতিয়াহ'লে নিশ্চয় আবৃত্তিকাৰগৰাকী সাৰ্থক হ'ব। এইখিনিতে মন কৰিব, মমতাৰ চিঠি কবিতাটোত কিন্তু ৰোমান্টিকতা আৰু কৰুণ ৰস দুয়োটাই প্ৰকট হৈ আছে। গতিকে আমি দুয়োটাভাৱেই প্ৰকাশ কৰিব পাৰিব লাগিব। অতীতৰ কথাখিনি কওঁতে, সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা। এতিয়া কোমল বুলি কওঁতে মই টানকৈ ক'লে নহ'ব, কোমল পুৱা। পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। এনেধৰণেৰে যিটো ভাৱেৰে কবিতাটো লিখা হৈছে, সেই ভাৱটো আমি প্ৰকাশ কৰিব পাৰিব লাগিব। আন এটা শব্দ ধৰি লওক ধ্বংস। এই ধ্বংস শব্দটো কওঁতে আমি জোৰ দিব লাগিব, কাৰণ শব্দটোৱে জোৰ বুজাইছে। ধ্বংস, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশ্বশিল্পী নামৰ কবিতাটোৰ এই শাৰীটো এনেকৈ যদি কওঁ, তেতিয়াহ'লে সাৰ্থক হ'ব। ঠিক তেনেকৈ ইয়াত নদী আছিল নৱকান্ত বৰুৱাৰ। দেখিছোঁ নদীৰ ঢলে বলাৎকাৰ কৰা পথাৰক, পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান। শুনিছোঁ সিন্ধুৰ বানে নিমিষতে নগৰক আত্মসাৎ কৰি এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান। উদগ্ৰ ধ্বংসৰ নিচা, লোভৰ কুটিল দুঃসাহস, চলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুৎসিত অভিসাৰ। এতিয়া কুৎসিত বুলি কওঁতে মই কোমলকৈ কোৱা নাই, কুৎসিত জোৰ দিছোঁ। ক'ত ক'ত জোৰ দিম, ক'ত ক'ত জোৰ নিদিম বা ক'ত ক'ত কোমলকৈ ক'ম, সেই কথাটো আবৃত্তিকাৰজনে জানিব লাগিব। নৱকান্ত বৰুৱাৰ এটা হাস্যৰসৰ শিশু কবিতা লঘোণ। এই কবিতাটো যদি শিশুগৰাকীয়ে মঞ্চত আবৃত্তি কৰোঁতে গহীন গম্ভীৰ হৈ বা দুখ মনেৰে কবিতাটো আবৃত্তি কৰে, তেতিয়াহ'লে নহ'ব। একোকে নেখাওঁ আজি, একেবাৰেই ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই, দৈ মোক নেলাগেই গাখীৰৰ সৰ পালে, খেজুৰীৰ গুড় নেকি লৈ আহা এইফালে। এনেধৰণে যদি কবিতাটো উপস্থাপন কৰা হয়, তেতিয়াহ'লে হাঁহিৰ খোৰাক যোগাব বা মানুহৰ মাজত হাস্যৰসৰ এটা প্ৰভাৱ পৰিব, আৰু তেতিয়াই কবিগৰাকী আৰু আবৃত্তিকাৰগৰাকী সাৰ্থক হ'ব। হেম বৰুৱাদেৱৰ এটি কবিতা আইতা। এই কবিতাটো হৈছে এটা সংলাপধৰ্মী কবিতা। গতিকে ইয়াত আইতাগৰাকী আৰু নাতিগৰাকীৰ সংলাপ দুই ধৰণেৰে আবৃত্তিকাৰজনে উপস্থাপন কৰিব পাৰিব লাগিব। এতিয়া নাতিয়েকে কয়,
তুমি আই লাখুটিত ভৰ দি খুপি খুপি বিচাৰিছা কি? আইতাই ঘোলা চকু জুৰি মোৰ ফালে তুলি একেষাৰ কথা মাথো ক'লে, মই বিচাৰিছো কি? তই নুবুজিবি শুন। মই বিচাৰিছো সেই 20টা বছৰ মোৰ যৌৱনৰ সপোনৰ বাটৰ ধূলিত কি জানিবা আছে লীন হৈ। এই যে দুটা সংলাপ বেলেগ বেলেগ ধৰণেৰে উপস্থাপন কৰা হৈছে, এই গোটেই যিটো কৌশল, এই কৌশলটো আবৃত্তিকাৰজনে আয়ত্ত কৰিব পাৰিব লাগিব। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে আবৃত্তি কি বস্তু। আবৃত্তি হৈছে জীৱন পৰিশীলিত কৰা এটা সুন্দৰ কলা। তোষপ্ৰভা কলিতাৰ দ্ৰৌপদী নামৰ যিটো কবিতা, এই কবিতাটোত দ্ৰৌপদীৰ খং, অভিমান, অহংকাৰ আৰু দুখ সকলোবোৰ প্ৰকাশ পাইছে। গতিকে আমি তেনেধৰণেৰেই উপস্থাপন কৰিব পাৰিব লাগিব। পৃথিৱীয়ে জানে মই ৰাজকন্যা ৰাজৰাণী গৰবিনী কৃষ্ণা যাজ্ঞসিনী। এই বাক্যটোতেই তেওঁৰ অহংকাৰ প্ৰকাশ পাইছে। তাৰপিছত আকৌ দুখ। কোনেও নাজানে হাই মই এক নাৰী অভাগিনী। মই অতি সাধাৰণ, নিয়তিৰ ক্ৰীড়নক সমাজৰ নিয়মৰ দাসী, কুৰুকুল বধূজত কুন্তি মাতৃ অম্বালিকা অম্বিকাৰ দল। মই তাত এটি মাথো ক্ষুদ্ৰ সংযোজন। এইখিনিত কৰুণ ৰস। গতিকে আমি তেনেধৰণেৰে কবিতাটোৱে যি বিচাৰিছে ঠিক তেনেকৈ আমি ৰসৰ সঞ্চাৰ কৰিব পাৰিব লাগিব। আৰু কিছুমান কথা আছে। ধৰি লওক আমি কবিতা এটা আবৃত্তি কৰিবলৈ গৈছোঁ, আমি বীৰ ৰস প্ৰদৰ্শন কৰিবলৈ গৈছোঁ, সেইবুলি আমি কবিতাটো কিন্তু মঞ্চত লম্ফ জম্ফকৈ কৰি থৈ আহিলে নহ'ব। আমি সদায় ভইচ কণ্ট্ৰল কৰিব পাৰিব লাগিব। কণ্ঠটো আমি কণ্ট্ৰল কেপাচিটি আমাৰ লাগিব। হেৰ' বিপ্লৱী বিদ্ৰোহী বীৰ তোল তোৰ অৱনত শিৰ। মই কিন্তু চিঞৰা নাই, নিচিঞৰাকে মই কিন্তু আহ্বান জনাব পাৰিছোঁ। হেৰ' বিপ্লৱী বিদ্ৰোহী বীৰ তোল তোৰ অৱনত শিৰ। অতদিন তই আছিলি সুষুপ্ত পৰপদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত। এই যে মই নিচিঞৰাকৈ মানে কাৰোবাক আহ্বান জনাইছোঁ, এটা বিপ্লৱৰ অগনি জ্বলাব পাৰিছোঁ, সেইটোৱে হৈছে কবিতা আবৃত্তিৰ সাৰ্থকতা। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে বা পায়েই, আগৰে পৰা জানেই। মই মোৰ ক্ষুদ্ৰ জ্ঞানেৰে কথাখিনি কৈছোঁ। তাৰোপৰি কথা ক'লে ওলাই গৈ থাকে আৰু কিছুমান কথা। আমি অসমীয়া ভাষাটো সমৃদ্ধ কৰিবৰ কাৰণে আমি আবৃত্তি কৰিব লাগিব। আমাৰ বৰ্ণমালাখনৰ কথা আমি জানিব লাগিব। ওষ্ঠ বৰ্ণ কোনবিলাক বা উষ্ম বৰ্ণ কোনবিলাক, নাসিক্য ধ্বনি। এতিয়া সাগৰ দেখিছা কবিতাটোত জয় পৰা মালতীৰে জয়ৰ গৌৰৱ মালা। এতিয়া জয় বুলি কওঁতে মই নাকেৰে উচ্চাৰণ কৰিছোঁ, কাৰণ তাত জয় ওপৰত চন্দ্ৰবিন্দু আছে। চন্দ্ৰবিন্দুটো হৈছে নাসিক্য ধ্বনি। কিন্তু জয় পৰা মালতীৰে জয়ৰ গৌৰৱ মালা, পিছৰটো জয় কিন্তু নাসিক্য নহয়, সেইটো জয় মানে বিজয়ী। ঠিক তেনেকৈ গড় আৰু গড়। গড় বুলি কওঁতে সেইটো হৈছে, মই নাকেৰে উচ্চাৰণ কৰিছোঁ, সেইটো হৈছে আমাৰ অসমৰ আপুৰুগীয়া সম্পদ গড়। তাত চন্দ্ৰবিন্দু আছে। কিন্তু গড়, লাচিতে গড় বান্ধিব নোৱাৰা কাৰণে মোমায়েকক দুচেও কৰিলে। সেইটো গড় হৈছে ৱাল বা দেৱাল। গতিকে এই কথাবিলাকতো কিন্তু আমি চকু দিব লাগিব বা আমি জানিবই লাগিব। আবৃত্তিকাৰসকলে এই কথাখিনি আমি জানিব লাগিব। কোনটো আমি নাকেৰে উচ্চাৰণ কৰিম, কোনটো মানে আমাৰ মহাপ্ৰাণ বৰ্ণ বা অল্পপ্ৰাণ বৰ্ণ,
তৰল স্বৰ ৰ বৰ্ণটোৰ ক্ষেত্ৰতো আমি বহুতৰে বিসংগতি দেখা পাওঁ। আৰু শব্দটো বহুতেই আও বুলি কয়। ঠিক তেনেকৈ ল'ৰা লোৱা বুলি কয়। মৰিগাঁও মৰিগাঁও বুলি কয়। আন বহুতেই আকৌ ৰটো বেছিকৈ উচ্চাৰণ কৰা দেখা যায়। এতিয়া য'ত ৰাৱণ হ'ব লাগে তাত কৈ দিয়ে ৰাৱণ ৰাৱণ, মানে জিভাখন বেছিকৈ ঘূৰ খুৱাই দিয়ে। গতিকে তেনেকুৱা হ'লেও নহ'ব। এই ক্ষেত্ৰত আমি সদায় সাৱধান হ'ব লাগিব। আবৃত্তি বিষয়টো আচলতে যথেষ্ট ব্যাপক। খুব কম সময়ৰ ভিতৰতে গোটেইখিনি কোৱা সম্ভৱ নহয়। তথাপি যিখিনি পাৰিছোঁ কৈছোঁ। মোৰ যথেষ্ট ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে মাৰ্জনা কৰিব। গতিকে আজিলৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ আৰু সকলোকে পুনৰ নমস্কাৰ জনাইছোঁ।